নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষত সংখ্যাতত্ত্ব অৰ্থাৎ নিউমৰলজি অনুসৰি আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। ইয়াত আপুনি সংযোগ কৰিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ সঠিক তাৰিখ, মাহ আৰু চনটোৰ ইয়াৰ যি মূল সংখ্যা, সেই মূল সংখ্যাৰ লগত আপুনি সংযোগ কৰি আপোনাৰ এই 2025 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি আপোনাৰ সংখ্যা এক সংখ্যাৰ ব্যক্তি হয়, তেন্তে আপুনি আপোনাৰ এই 2025 বৰ্ষৰ সম্পূৰ্ণ ফলাফল লাভ কৰক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়ত। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে নিউমৰলজি অনুসৰি আপুনি আপোনাৰ আগন্তুক বৰ্ষৰ ফলাফল আপুনি জানি লওক। আগন্তুক বৰ্ষটো হৈছে 2025 বৰ্ষ আৰু এই 2025 বৰ্ষৰ বিশেষ সংখ্যা হৈছে 9 আৰু এই সংখ্যাই শনিদেৱক ইণ্ডিকেট কৰে, অৰ্থাৎ এই নম্বৰ শনিদেৱৰ নম্বৰ। যদি আমি চাওঁ তেন্তে এই বছৰ অৰ্থাৎ এই 2025 বৰ্ষৰ মুঠ সংখ্যা 9 আৰু এই বছৰ সকলো সংখ্যাৰ যোগফল 9। সংখ্যাৰ বিজ্ঞান ভিত্তিত 9 সংখ্যাক মংগল গ্ৰহৰ সংখ্যা বুলি গণ্য কৰা হয়। যদিও ইয়াত মন কৰিবলগীয়া কথাটো হ'ল এই 2025 চনৰ সংখ্যা তৈয়াৰ কৰাৰ ক্ষেত্ৰত 2 আৰু 5 সংখ্যাৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এনে পৰিস্থিতিত আমি কেৱল চন্দ্ৰ আৰু বুধৰ প্ৰভাৱত গঠিত হোৱা এই মংগল গ্ৰহৰ 9 সংখ্যাৰ এই সংখ্যাটোক শক্তিশালী বুলি গণ্য কৰাই নহয়, ইয়াক সুষম শক্তি থকা বুলিও বিবেচনা কৰিব পাৰি। কাৰণ 2025 বৰ্ষৰ 2 নম্বৰৰ সংখ্যা সৰ্বাধিক পৰিমাণত আছে, যাৰ সহায়ত মংগল গ্ৰহৰ সংখ্যা গঢ় লৈ উঠিছে। এনে পৰিস্থিতিত চন্দ্ৰ আৰু মংগল গ্ৰহৰ সংযোগক কোনো ক্ষেত্ৰত ভাল আৰু কোনো ক্ষেত্ৰত বেয়া সংখ্যা বুলিও গণ্য কৰা হয়। কাৰণ এনে সংমিশ্ৰণে মানুহৰ জীৱনত আৱেগিক কৰি তোলে বুলি ধৰা হয়। নিউমৰলজিত অৰ্থাৎ সংখ্যাতত্ত্বত 2025 বৰ্ষৰ ফল এই বছৰে আপোনাক আৱেগিক আৰু ভাৰসাম্যহীনতা দিব পাৰে। এতিয়া আমি পলম নকৰি এই 2025 বৰ্ষটোত আপোনাৰ সংখ্যা অনুসৰি আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য লাভ কৰোৱা হওক। এতিয়া আপোনালোকে জানি লওক, যিসকলৰ মূল সংখ্যা 1 তেওঁলোকৰ সম্পূৰ্ণ তথ্য আগবঢ়োৱা হৈছে। যদি আপুনি যিকোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে জন্মগ্ৰহণ কৰে, তেন্তে আপোনাৰ ৰেডিক্স নম্বৰ হ'ব 1। 1 সংখ্যাৰ শাসক গ্ৰহটো হৈছে সূৰ্য। গতিকে আপোনাৰ ওপৰত সূৰ্যদেৱৰ ডাঙৰ প্ৰভাৱ পৰিব, যাৰ বাবে আপুনি আত্মসন্মানী স্বভাৱৰ হ'ব পাৰে। অৱশ্যে কেতিয়াবা আপোনাৰ আত্মসন্মানতো অহংকাৰীৰ পৰিণত হ'ব পাৰে। নিউমৰলজি অনুসৰি এই 2025 বৰ্ষৰ মতে মানুহে আপোনাক অহংকাৰী বুলি গণ্য কৰিব পাৰে। এনে পৰিস্থিতিত আত্মসন্মান আৰু প্ৰচাৰৰ পাৰ্থক্য বুজি নিজকে মৰ্যাদাপূৰ্ণ কৰি ৰখাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। সূৰ্যৰ প্ৰভাৱৰ বাবে প্ৰকৃতিত আন মানুহতকৈ অলপ খং বেছি হ'ব পাৰে। অৰ্থাৎ আপুনি এজন আত্মসন্মানী ব্যক্তি যদিও কিবা কাৰণত আপুনি আনৰ আগত অহংকাৰী যেন লাগিব, তেন্তে আপুনি নিজকে আত্মসন্মানী বুলি প্ৰমাণ কৰিবলৈ, আত্মসন্মান বজাই ৰাখিবলৈ আৰু অপ্ৰয়োজনীয় খঙৰ পৰা আঁতৰি থাকিবলৈ ইয়াৰ ওপৰত আপুনি কাম কৰিব লাগিব। আপুনি যি ক্ষেত্ৰতেই কাম নকৰক কিয়, আপোনাৰ সকলো অভিজ্ঞতা, আপোনাৰ সকলো শক্তি আৰু আপোনাৰ সকলো জ্ঞান প্ৰয়োগ কৰি আপুনি নিজকে এজন নেতা কৰি তুলিব পাৰে। আপুনি কঠোৰ পৰিশ্ৰম কৰিব,
আৰু নিজৰ সপোন পূৰণ কৰিব। বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি ভাল পাব আৰু জীৱনটো উপভোগ কৰিব। আপুনি কেৱল আপোনাৰ বন্ধু বান্ধৱীৰ পৰাই নহয়, আন সকলোৰে পৰা মৰম আশা কৰাই নহয়, তেওঁলোকৰ পৰাও আপুনি সন্মানো আশা কৰিব। আপোনাৰ ভিতৰত ভাল নেতাৰ গুণ নিশ্চয়কৈ আছে। আপুনি য'তেই নাযাওক কিয় মানুহৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰিব। যদি আপুনি প্ৰেম প্ৰকাশ কৰাত অলপ পিছ পৰি থাকিব পাৰে, তথাপিও আপুনি প্ৰেমৰ ক্ষেত্ৰত পিছ পৰি নাথাকে। প্ৰেমত আপুনি সদায় আগবাঢ়ি যাব। যদি আপুনি নিজৰ মনৰ কথা ক'ব বা প্ৰকাশ কৰিব নোৱাৰিব, অৰ্থাৎ যিসকলক আপুনি নিজৰ বুলি গণ্য কৰে, তেওঁৰ বাবে সকলো কৰিবলৈ সাজু, কিন্তু আপোনাৰ মৰমৰ সঠিকভাৱে প্ৰকাশ কৰাৰ ক্ষেত্ৰত আপুনি কুণ্ঠাবোধ কৰিব। আপুনি এজন অনুশাসিত ব্যক্তি আৰু ইয়াৰ অৰ্থ অনুশাসনৰ সহায়তে আপুনি সফলতা লাভ কৰিব। অৰ্থাৎ অনুশাসন আৰু নিয়ম পালন কৰিলে আপোনাক আগুৱাই নিব বা আপুনি আগুৱাই যোৱাত সহায়ক হ'ব আৰু আপোনাৰ লক্ষ্যত উপনীত হোৱাত অতি সহায় হ'ব। নিউমৰলজি অনুসৰি অৰ্থাৎ সংখ্যাতত্ব অনুসৰি এই 2025 বৰ্ষৰ মতে মূলতঃ 1, 2, 5 আৰু 9 সংখ্যাই আপোনাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব। অৰ্থাৎ এই বছৰ বেছিভাগ সংখ্যাই আপোনাক অনুকূল কৰি তুলিব, আনহাতে 9 সংখ্যা আপোনাৰ বাবে নিৰপেক্ষ। এই বছৰ কোনো গ্ৰহ আপোনাৰ বিৰোধী নহয়ও যদিও অনুকূল পৰিস্থিতিত থাকিব। এই সকলোবোৰ কাৰণতে এই বছৰ আপুনি হয়তো নতুন কিবা এটা কৰিব বা নতুন কিবা এটা কৰাৰ সুযোগ পাব আৰু এই নতুন কামত আপুনি নিজৰ জীৱনটো সোমাই পেলাব পাৰে। অৰ্থাৎ আপুনি নতুন হ'লেও আপোনাৰ কাম কৰাৰ ধৰণ ইমানেই ভাল হ'ব যে অভিজ্ঞ ব্যক্তিৰ দৰে কামত সম্পূৰ্ণৰূপে নিমগ্ন হ'ব পাৰিব। সামাজিক প্ৰতিপত্তিৰ দৃষ্টিকোণৰ পৰা এই 2025 বৰ্ষই আপোনাক বহুত ভাল ফলাফল দিব পাৰে। আপুনি নিজকে ব্যৱসায় আৰম্ভ কৰিব পাৰে, সমাজত সন্মান অৰ্জন কৰিব পাৰিব। আনহাতে যদি আপুনি ৰাজনৈতিক ব্যক্তি হয়, তেন্তে এইবাৰ আপুনিও ৰাজনৈতিক পদ পাব পাৰে। 2 নম্বৰৰ প্ৰভাৱে আপোনাক আত্মীয়ৰ সৈতেও সংযোগ স্থাপন কৰাত সহায় কৰিব। অৰ্থাৎ এই বছৰ আপোনাৰ প্ৰদৰ্শন কেৱল নিজৰ ক্ষেত্ৰতে নহয়, সম্পৰ্কৰ ক্ষেত্ৰতো খুবেই ভাল হ'ব পাৰে। ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক খুবেই ভাল হ'ব। আৰ্থিক দিশতো আপুনি ভাল কাম কৰা বা ভাল সফলতা পোৱা দেখিবলৈ পাব। এই বছৰটো সাধাৰণতে বন্ধুত্ব, প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ বাবে ভাল হ'ব, কিন্তু 1 আৰু 9 সংখ্যাৰ প্ৰভাৱৰ বাবে আপুনি আপোনাৰ খং আৰু আৱেগিকতাক নিয়ন্ত্ৰণ কৰিব লাগিব। অৱশ্যে 5 নম্বৰৰ প্ৰভাৱে ভাৰসাম্য প্ৰদান কৰাত সহায়ক হ'ব। এইদৰে এই বছৰটো আপুনি বেছিভাগ ফ্ৰণ্টে ভাল কৰিব পাৰিব। এতিয়া আপোনালোকক 1 সংখ্যাৰ ব্যক্তিসকলৰ এক বিশেষ প্ৰতিকাৰ আগবঢ়াইছোঁ। এইবাৰ জীৱনৰ প্ৰতিটো নৱৰাত্ৰিৰ সময়ত নিশ্চিতভাৱে ছোৱালীক পূজা কৰক। আপোনালোকে পাৰিলে ভগৱান শিৱক আৰাধনা কৰিব। নিয়মিতভাৱে ৰাতিপুৱা সোনকালে উঠি স্নান কৰি পিছত কুমকুম মিহলি পানী সূৰ্যদেৱক আগবঢ়াই দিয়াটো আপোনাৰ বাবে অতি শুভ ফলাফল লাভ কৰিবলৈ দেখিবলৈ পোৱা যাব। এই আছিল এই 2025 বৰ্ষৰ 1 সংখ্যা অৰ্থাৎ মূল সংখ্যা 1 থকা যিসকল ব্যক্তি তেওঁলোকৰ সম্পূৰ্ণ ফলাফল। যদি আপোনাৰ এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপোনালোকে এই ভিডিঅ'টোত আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কমেণ্টত আপোনালোকে কমেণ্ট লিখি আমাক অৱগত কৰক আৰু আমি
আপোনালোকৰ প্ৰশ্ন সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।